নেলাগে জান নিহাৰিকা কিয় এনেকুৱা কৰা ইমান দিনৰ মূৰতো লগ পাইছো তোমাৰ ইমান মৰম নেলাগে দিয়া বেছি কৰিলে নজৰ লাগিব বেছি মৰম কৰিলে বেবী নিহাৰিকা মোৰ তোমাক যিমান চালেও মন নভৰে যিমান মৰম কৰিলেও মৰম নভৰে তোমাৰ ওচৰতে থাকিবলৈ মন যায় তুমিতো মোক ভালে নোপোৱা তুমি মোক ওচৰত নিবিচাৰাই হয় হয় এইটো কাৰণে তোমাৰ লগত এই হোটেলত থাকিবলৈ আহিছো মৰম নকৰো কাৰণে হয়নে ভাল নাপাওঁ কাৰণে চোৰৰ নিচিনাকৈ ঘৰৰ মানুহ কোনো নোকোৱাকৈ তোমাক লগ কৰিব আহিছো ভাল পোৱাৰ কাৰণে আৰু তুমি এহি ক'ব আহিছা শুনা না বেবী আৰুনো কিমান দিন এনেকৈ লগ ধৰি থাকিবা হোটেলত আহি কিমান দিন এনেকৈ চোৰৰ নিচিনাকৈ লগ কৰি থাকিবা ব'লা আমি বিয়া হওঁ বিয়া দীপ তুমি বিয়া কি ভাতৰ লগত পানী খোৱা যেন পাইছা বিয়া হ'লে কিমান দায়িত্ব আহি পৰে তুমি জানা মই দায়িত্ব পূৰা কৰিম ন ব'লা আমি বিয়া হওঁ ব'লা আজি বিয়া হওঁ মন্দিৰত এনেকৈ আৰু কিমান দিন লগ কৰি থাকিবা মনত তোমাক ওচৰত পাবলৈ মন যায় সদায় বিয়া ইমান ইজি নহয় ন তোমাৰ কি 1 টকা পইচা নাথাকে পকেটত পইচাই নাই তোমাৰ আৰু তুমি বিয়াৰ কথা কৈ আছা সংসাৰ খাবৰ কাৰণে ডেইলি লাইফ চলিবৰ কাৰণে পইচা লাগে তুমি বুজি পোৱা তুমিতো একো কামেই নকৰা ন দীপ তুমি জবলেছহে জব চব তোমাৰ একো নাই তুমি একোৱে নকৰা এনেই থাকা তোমাৰ দাদাই বিজনেছ কৰে কাৰণেহে তোমাৰ দাদা পইচা দিয়ে তুমি খাই আছা কালি যদি তোমাৰ দাদাই যদি তোমাক যদি টকা নিদিয়ে তোমাক পইচা নিদিবলৈ তোমাৰ একোৱেই নাই তুমি তোমাৰ দাদাৰ পইচাহে চলি আছা আৰে বেবী তুমি অকল পইচাকে থাকা মই জব কৰিম ন পইচা কামাম মই তুমি এনেই কৈ থাকা জব কৰিম বুলি কিন্তু এতিয়ালৈকে তুমি এটা জব নকৰা এটা কাম নকৰা বাদ দিয়া এইবোৰ আৰু শুনা না বেবী মই বিয়া হোৱাৰ পাছত জব কৰিমতো প্লিজ দীপ চেঞ্জ দ্য টপিক এই বিষয়ে মই কথা নাপাতো বাবা অনুৰাগ চাহ খাবা নে কফি খাবা মা আজি কফি নেখাওঁ দিয়া লাল চাহ একাপ পালে হ'ব ঠিক আছে বাবা ৰ'বা মই আনি আছোঁ চোৱা মা চোৱা আপোনাৰ মহাৰাজা ৰাজকুমাৰ এতিয়াহে আহিছে বৰ নাইট ডিউটি কৰি কাম ধান্দাটো একো নাই জবলেছ ৰাতি ক'ত থাকা তই কৰা কি কাম কি কৰা সৰু বাবা দীপ তুমিও চাহ খাবানে লাল চাহ নেখাওঁ মই আছে নহয় কিঙৰ দৰে ৰজাৰ নিচিনাকৈ বহি তাকে দিয়া তোমালোকৰ ৰাতিপুৱাই হ'লেনে সঁচা কথা ক'লে গাত লাগে তই ডাল বেকাৰ জবলেছ নহয় কি মনে থাক নিজৰ কামত মতলব ৰাখিবি মোৰ কামত গুৰুত্ব নিদিবি কিয় নিদিম মই কামাই আছোঁ ইয়াতে মোৰ পইচাৰে খাই আছা তোক এনে ফ্ৰী খাই থাকিবলৈ মই পুহি থকা নাই নহয় বেছি কথা নকবি তোৰ ঘৰ নহয় এয়া মা দেউতাৰ ঘৰ বুজি পাইছ ফাই হৈ থাকিবি দেউতা হ'ব নিবিচাৰিবি তই ৰ'বা তোমালোকে কিমাননো কাজিয়া কৰি থাকা ৰাতিপুৱাই ব'লা বাবা দীপ ব'লা তুমি ফ্ৰেছ হৈ আহা আৰু আমি এঠাইলৈ যাব খুজিছোঁ তুমি ওলাই আহা যোৱা এঠাইলৈ যাব বিচাৰিছা ক'ত তোমাৰ দাদা অনুৰাগৰ কাৰণে এজন ধুনীয়া ভাল ছোৱালী চাইছোঁ আমি কইনা চাব যাব বিচাৰিছোঁ ব'লা তুমিও ফ্ৰেছ হৈ আহা আমি একেলগে যাম দৰকাৰ লাগিছে কোনোবা ছোৱালী কইনা চাব যাবলৈ নেযাওঁ মই নেলাগে তই গৰু যাবলৈ মই নেযাওঁ যোৱা তই ডাল বেকাৰ নগ'লে ভালে পাওঁ ভালে ভালদৰে আহি পালা একো অসুবিধাটো পোৱা নাই ৰাস্তাত নাই ভালে আহি পালোঁ ৰাস্তাত একো অসুবিধা পোৱা নাই আৰু আমাৰ ঘৰৰে নিজৰে গাড়ী আছে নহয় আমি নিজৰ গাড়ীতে আহিছোঁ একো অসুবিধা পোৱা নাই আমাৰ অনুৰাগে এইবাৰ আৰু এখন গাড়ী কিনিলে নহয় নতুন আগৰখন আছে আৰু এতিয়া আৰু এখন কিনিলে নহয় একো অসুবিধা নহয় যোৱা অহা মানে টেনশ্যন নাই আৰু নিজৰ গাড়ী থাকিলে হয়নে নহয় হয় বাৰু হয় নিজৰ গাড়ী থাকিলে সুবিধা হয় কিনো হ'লো ইমান চিঞৰি আছো যে তোমাক ফ্ৰিজৰ পৰা পানী আনিব দিছিলো নহয় ক'ত পানী বা মই যি দৃশ্য দেখি আহিছো সেই দৃশ্য দেখি মই পানী আনিবই পাহৰিলো কি কৈ আছা এইবোৰ বা তোমাক যিজন ল'ৰা চাব আহিছে ন সেইজন ল'ৰা আন কোনো বেলেগ নহয় দীপৰ দাদা হয় তোমাৰ বয়ফ্ৰেণ্ডৰ দাদা কি দীপৰ দাদা কি কৈ আছা তুমি এইবোৰ দীপৰ দাদা আৰু দীপৰ মা আহিছে তোমাক চাব অহা ল'ৰা আন কোনো বেলেগ নহয় দীপৰ দাদাহে হয় বা এতিয়া তুমি কি কৰিবা কি কৰিম মানে মই ভাবিছিলোঁ কোনোবা বেলেগ ল'ৰা আহিব বুলি মইতো এয়ে ভাবিছিলোঁ বা শুনা বা মই দেউতাক মাতি দিওঁ নেকি ইয়ালৈ দেউতা কিয় মাতিব লাগে দেউতাক এখন বিয়া হ'ব নোৱাৰে বুলি তুমি দেউতাৰ লগত কথা পাতা পাহি তুমি এইবোৰ কি কৈ আছা তুমি মনে থাকা আৰু যিবোৰ হৈ আছে সেইবোৰ হৈ থাকিবলৈ দিয়া তুমি দেউতাক একো ক'ব নালাগে আৰু কাকো একো ক'ব নালাগে কি বা তুমি এইবোৰ কি কৈ আছা তুমি তোমাৰ বয়ফ্ৰেণ্ডৰ দাদাৰ লগতে বিয়া হ'বা নেকি মোৰ বয়ফ্ৰেণ্ডৰ দাদা হ'লেও মই একো আপত্তি নাই মোৰ বয়ফ্ৰেণ্ডৰ দাদা হ'লেও মই বিয়া হ'ম তুমি নিজৰ
তোমাৰ বয়ফ্ৰেণ্ডৰ দাদাৰ লগতে বিয়া হ'বা সেইখন ঘৰতে তুমি কেনেকৈ থাকিবা তোমাৰ বয়ফ্ৰেণ্ড থাকিব তোমাৰ হাজবেণ্ডো থাকিব আৰু তোমাৰ বয়ফ্ৰেণ্ডৰ দাদা মানে এইবোৰ কেনেকৈ সম্ভৱ তুমি কেনেকৈ থাকিবা এখন ঘৰতে শুনা পাহি তুমি এইবোৰ কথাত বেছি দিমাগ লগাব নালাগে দীপৰ দাদা অনুৰাগে এজন ভাল বিজনেছমেন হয় ছাকচেছফুল বিজনেছমেন হয় তাৰ নিচিনা ভাল ল'ৰা ভাল ৰিষ্টা মই মোৰ হাতেৰে যাব দিব পাৰোঁ নেকি ইমান ছাকচেছফুল মানুহ কি নাই তাৰ বিল্ডিং আছে ঘৰ আছে গাড়ী আছে টকাৰ অভাৱ নাই মই এনেকুৱা ভাল ল'ৰা মোৰ হাতেৰে দিব নোৱাৰোঁ মই বিয়া হ'ম তাৰ লগত দীপৰ দাদা হ'ল কি হ'ল তই খালি তোৰ মুখ বন্ধ ৰাখিবি কাৰ লগত বিয়া হ'ব লাগে কাৰ লগত বিয়া হ'ব নালাগে মই জানো খোৱা বস্তু ইমান দিছ একো নহয় দিয়ক খাই দিয়ক আৰু অলপ আপুনি চাহ নাখায় চাহ অলপ কম কৰি দিছোঁ দিয়ক মই চাহ মিঠাই খোৱাই নাই এমাহমান হ'ল চুগাৰ বেছি হৈছে ন মোৰ বাৰু পিঠা মিঠাই এইবোৰ বনাব জানা তুমি এনেই অলপ চলপ তোমাৰ নামটো কি আছিলে নিহাৰিকা নামটো যেনেকুৱা ধুনীয়া তুমি দেখিবলৈ তেনেকুৱাই ধুনীয়া মোৰ ফালৰ পৰাতো য়েছে য়েছ আৰু মোৰ পচন্দ হৈছে নে কি কোৱা বাবা অনুৰাগ তুমি কি কোৱা তোমাৰ ভাল লাগিছেনে নাই নে তোমালোকে দুজনৰ কথা পাতিব বিচাৰা আপোনাৰ পচন্দে মোৰ পচন্দ মা ঠিক আছে তেনেহ'লে আমাৰ ফালৰ পৰাতো একো আপত্তি নাই মোৰ ল'ৰাৰো পচন্দ হৈছে মোৰো পচন্দ হৈছে এতিয়া আপোনালোকেহে আৰু কি কয় আৰু আমাৰ ফালৰ পৰা ৰেডি মা নিহাৰিকা তুমি কিবা ক'বা তাই লাষ্টতে গুচি গ'ল ক'ব গ'লে আমাৰ ফালৰ পৰা একো আপত্তি নাই জল্দি দিব পাৰিলে মোৰে ভাল মা নাথাকা ছোৱালী দুজন ঘৰত ছোৱালী আছে ন জল্দি বিয়া দিব পালে ভাল আৰু তেনেহ'লে বিয়াখন ঠিক আৰু ফিক্স বুলি ভাবিলোঁ আৰু হয় আমাৰ ঘৰত কোনো নাই নহয় ইয়াৰ কাৰণে আমিও জল্দিয়ে বিচাৰোঁ বোৱাৰী লৈ যাবলৈ সেইকাৰণে মই ভাবিছোঁ অহা মাহতে বিয়াখন ফিক্স কৰি দিওঁ নেকি বিয়াৰ দিন তাৰিখ এইবোৰ মই পণ্ডিতক লগ কৰি কেনে আপোনাক কথা পাতি কেনে আপোনাক জনাই দিম হ'বনে হ'ব মা এক গিলাচ গৰম পানী দিয়া না সৰু বাবা দীপ তোমাৰ দাদাৰ বিয়াখন ফিক্স হ'ল নহয় কি এই খৰুচ খেচৰা মানুহজনৰ লগত কোন ছোৱালী বিয়া হৈ আহিব বিচাৰিছে যে পস্তাব দে তাই কিন্তু হেই বাবা কিয়নো তেনেকুৱা কোৱা নিজৰ দাদাৰ কথাই কিনো মিছা ক'লো মা সঁচাইটো কৈছোঁ খেচৰা মানুহজন খেচৰাই আৰু এইবোৰ বাদ দিয়া তোমাৰ যিজন বৌ হ'ব ন বহুত ধুনীয়া দেখিবলৈ আৰু ঘৰৰ মানুহবোৰৰ চব ভাল সংস্কাৰ আছে ভাল ঘৰৰ ছোৱালী পালোঁ মা মোৰো এজন চিনাকি আছে ভাল ঘৰৰ ছোৱালী ভাল ঘৰৰ ছোৱালী আৰু তোৰ নিচিনা বেকাৰ জবলেছ দেখিবলৈ কেনেকুৱা ধৰণৰ থাকে ড্ৰেছ পাতি কেনেকুৱা চেঞ্চ নাই চুলি কেনেকুৱা কি কৰা তই অকল জিম কৰি থকা জিমত যাই কেনে খোৱা লোৱা আনৰ পইচাৰে ফ্ৰী মস্তি কৰা একো নাই কৰা জবলেছ বেকাৰ তোৰ নিচিনা মানুহ কোন ভাল ছোৱালী ঘৰৰ মানুহে তোক ছোৱালী দিব দে মা ইয়াক কৈ দে কিন্তু মনে মনে থাকিবলৈ হেই এইবোৰ বাদ দিয়াচোন সৰু বাবা লোৱাচোন এইখন চোৱাচোন নেচাওঁ মই এইটো কাৰণে মই ঘৰত আহিবলৈ মন নাযায় তোমালোকে যেতিয়া সৰু পোৱালি আছিলা তেতিয়াই ভাল আছিলা একো কাজিয়া কৰা নাছিলা কি ধুনীয়াকৈ দস্তি হৈ খেলি আছিলা দাদা ভাই দুজনৰ এতিয়া ডাঙৰ হৈ কি যে হ'ল এটা কথাৰে দুজনৰ কাজিয়াই কৰি থাকা এইবোৰ বাদ দিয়া চোৱাচোন এইটো কি চাব লাগে নাচাওঁ মই সৰু বাবা দীপ ইমান খং কৰিব নাপায় লোৱাচোন এইখন চোৱাচোন এইজনীয়ে হয় তোমাৰ হ'ব লগা বৌ চোৱাচোন ইমান ধুনীয়া হে বাবা দীপ কি হ'ল তোমাৰ ফটোখন তেনেকৈ পেলাই দিলা যে দীপ দেখিছনে মা দেখিলা তাৰ কেনেকুৱা মোৰ প্ৰতি ইমান হিংসা আছে নাই হিংসাটো নহয় মানে কিয় যে তেনেকুৱা কৰিলে মই গমেই নাপালোঁ মা আপুনি মা হয় বুলি দীপৰ ছাইড ল'ব নালাগে দেখিছানে মা তাৰ মোৰ প্ৰতি কিমান হিংসা ফটোখন তেনেকৈ মাটিত পেলাই গৈছে সন্মান নাই বাবা অনুৰাগ তুমিতো জানাই সি সৰু অলপ একেবাৰে জিদ্দি হয় তেনেকুৱা একো নহয় হিংসা নহয় মা হিংসা লাগিবই সি মোক হিংসা কৰে প্ৰথম মোৰ বিজনেছ মোৰ ছাকচেছ মোৰ টকা এতিয়া আৰু মই তাইক বিয়া কৰাই আনিম যে নিহাৰিকাক সেইটো তাইৰ হিংসা লাগিছে ইমান ধুনীয়া বুলি
নিহাৰিকা 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 দীপ তুমি ইয়াতে কিয় আহিছ? প্লিজ নিহাৰিকা মোৰ লগত এনেকুৱা নকৰিবা প্লিজ মই তোমাক বহুত ভাল পাওঁ নিহাৰিকা প্লিজ শুনা দীপ, মোৰ দেউতা আহিবলৈ হৈছে, তুমি যোৱা জলদি ইয়াৰ পৰা। নিহাৰিকা প্লিজ তুমি সঁচাকৈ ক'বা মোৰ দাদা যে তোমাক চাব আহিব তুমি আগৰ পৰাই জানা ন তুমি মোৰ দাদাৰ লগত বিয়া হ'ব বিচাৰিছা তুমি কেনেকৈ তেনেকৈ কৰিব পাৰিবা হা তুমি কোৱাচোন তুমি ভাল পোৱা মোক আৰু তুমি মোৰ দাদাৰ লগত কেনেকৈ বিয়া হ'ব পাৰা দীপ, তুমি এইবোৰ কথা ইমান জোৰে জোৰে কিয় কৈ আছ? চবে শুনা পাব, তুমি যোৱা ইয়াৰ পৰা। প্লিজ নিহাৰিকা মই তোমাৰ ভৰিত ধৰিছোঁ মোৰ দাদাৰ লগত বিয়া নহ'বা না প্লিজ নিহাৰিকা প্লিজ মই তোমাক হাত জৰিছোঁ এইখন বিয়া তুমি কেঞ্চেল কৰি দিয়া প্লিজ নাই, মই কেঞ্চেল কৰিব নোৱাৰোঁ। কিয় নোৱাৰা তুমি কেঞ্চেল কৰিব তুমি ক'বা তোমাৰ দেউতাক তোমাৰ বিয়া হ'ব মন নাই বুলি শুনা দীপ, মই বিয়াখন কেঞ্চেল কৰিব নোৱাৰোঁ, মোৰ দেউতাৰ সন্মানৰ কথা আছে। আৰু মই কি জানো যিজন ল'ৰা চাব আহিব সেইজন ল'ৰা তোমাৰ দাদা আছিলে বুলি? মইতো নাজানো ন, দেউতাহে বিয়াখন ফিক্স কৰিছে, দেউতাহে মাতিছে, মইতো এইবোৰ নাজানো। এতিয়া মই কেঞ্চেল কৰিব নোৱাৰোঁ, মোৰ দেউতাৰ সন্মানৰ কথা আছে, চবেই গম পাইছে। এতিয়া লাষ্ট মুহূৰ্তত মই এইবোৰ ক'ব নোৱাৰোঁ। তুমি মোক ভাল পোৱা নাছিলা ন ভাল পোৱা নোপোৱা এইবোৰ কথা আহি নপৰে, এতিয়া বহুত দেৰি হ'ল, তুমি একো নকৰা। মইতো ছোৱালী মানুহ ন, বিয়াটো হ'বই লাগিব ন, মোৰ বয়স কৈ আছে। তুমি বেকাৰ হৈ তোমাকে ৰৈ থাকিম নেকি? মই তোমাক মই আগৰ পৰা কৈ আছিলোঁ কিবা কাম কৰা 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 বুলি, কিন্তু তুমি আজি কৰিম কালি কৰিম বুলি এনেকৈ ইমানটা বছৰ গুচি গ'ল, তুমি একো কামেই নকৰিলা। আৰু এতিয়া মোক ক'ব আহিছা নাই মই এইখন বিয়া মই কেঞ্চেল কৰিব নোৱাৰোঁ, তুমি যোৱা ইয়াৰ পৰা। প্লিজ নিহাৰিকা তুমি বুজিবলৈ চেষ্টা কৰা তুমি মোৰ লগত যাব নালাগে তুমি মোক ভাল পাব নালাগে মোৰ লগত বিয়া হ'ব নালাগে এটলিষ্ট মোৰ দাদাৰ লগততো যাব নালাগে ন তুমি মোক ভাল পাই মোৰ দাদাৰ লগত কেনেকৈ বিয়া হ'ব পাৰা তুমি আগৰ কথাবোৰ কেনেকৈ পাহৰিব পাৰা কেনেকৈ তুমি মোৰ দাদাৰ লগত থাকিবা কোৱাচোন তুমি কেনেকৈ পাৰিবা তেনেকৈ তুমি কোনোবা বেলেগৰ লগত বিয়া হৈ যাব পাৰা ন কিন্তু মোৰ দাদাৰ লগততো নহয় মই কাৰ লগত বিয়া হ'ব লাগে কাৰ লগত বিয়া হ'ব নালাগে এইটো মোৰ ঘৰৰ মানুহ মোৰ দেউতাই ঠিক কৰিব, তুমি নহয়। তুমি যোৱা ইয়াৰ পৰা, প্লিজ যোৱা ইয়াৰ পৰা, দেউতা আহিবলৈ হৈছে, মই তোমাৰ হাত জোৰিছোঁ, প্লিজ যোৱা। বা তুমি আৰু এবাৰ ভাবি চোৱা না ভালকৈ, তুমি এইটো ভাল নকৰিলা। বা তুমি দীপক এৰিকে দীপৰ দাদাৰ লগত বিয়া হ'ব বিচাৰিছা, সি ইমান ভাল পায় তোমাক, এখন ঘৰতে এক্স বয়ফ্ৰেণ্ডো আৰু হাজবেণ্ডো কেনেকৈ থাকিবা তুমি? বা এতিয়াও সময় আছে বা, দেউতাই বুজি পাবতো, মই জানো তোমাক দীপে বহুত ভাল পায়। মনে মনে থাকা তুমি একো নাজানা, আৰু যদি তোমাৰ ইমান বেয়া লাগিছে যোৱা দীপৰ লগত বিয়া হোৱা। তুমি মোক বুজাবলৈ আহিছে কাৰ লগত বিয়া হ'ব লাগে কাৰ লগত বিয়া হ'ব নালাগে, মই জানো নহয় কাৰ লগত বিয়া হ'লে মই বেছি সুখত থাকিব পাম। বিয়াখনতো ঘৰতে পাতিবলৈ মন আছিলে, পিছে মানুহনো ক'ত, মেনেজমেণ্ট কৰিবলৈ মানুহতো লাগিব, ঘৰত কোনোৱে নাই, ক'ত আৰু, ইয়াৰ কাৰণে আৰু ভাবিছোঁ ভৱনতে পাতিম আৰু। অ' বৌ আজি যদি দাদা আমাৰ লগতে থাকিলে হয়, ঘৰতে বিয়াখন পাতিলে হয়। অ' প্ৰতিমা হয়, তোমাৰ দাদা যদি আজি জীয়াই থাকিলে হয় ঘৰতে পূৰা ধুমধামকৈ বিয়াখন পাতিলে হয় ল'ৰাৰ। পিছে এতিয়া কি কৰিম আৰু, উপায় নাই, বিবাহ ভৱনতে পাতিম ভাবিলোঁ আৰু। যিয়ে নহওক ভালে ভালে দিনটো গ'লে হ'ল আৰু। অ' তাকেই। হাৰে তোমাৰ আৰু কি হ'ল? বাবা দীপ যোৱা, কাপোৰ পিন্ধা, ৰেডি হোৱা, দেৰি হৈছে। মই নেযাওঁ, আপোনালোকে যাওক। কি এয়া তুমি কি কৈছ? আজি তোমাৰ দাদাৰ বিয়া, তোমাৰ দাদাৰ বিয়াটো যে তুমি এনেকুৱা কৰিবা মই ভবা নাছিলোঁ। মা মোৰ যাব মন নাই। বাবা দীপ যাব মন নহ'লে কেনেকৈ হ'ব, তোমাৰ দাদাৰ বিয়া আজি, মানুহে কি বুলি ক'ব? তোমাক চবেই বিচাৰিব ন দৰাৰ ভাইটি ক'ত বুলি, আৰু আলহীবোৰতো তোমাক বিচাৰিব ন দীপে ক'ত বুলি, মই কি বুলি ক'ম? মই এইবোৰ নেজানো, মই এইখন বিয়াত যাব নোৱাৰোঁ, আপোনালোকে যাওক। আৰে দীপ, উফ বৰ প্ৰব্লেম এই ল'ৰাকেইজনৰ লগত। আহা বোৱাৰী, লাজ নকৰিবা, আজিৰ পৰা তোমাৰেই ঘৰ হয় এইখন, তুমিয়ে চাব লাগিব। এইখন ঘৰৰ দায়িত্ব আজিৰ পৰা তোমাৰ। আহা আহা। মা মই চৰি ক'লোঁ আপোনাক, মই আপোনাৰ মনটো ভাঙিলোঁ বিয়াত নেযায়, চৰি মা মোক ক্ষমা কৰি দিয়া। হ'ব দিয়া সৰু বা, ক্ষমা খুজিব নালাগে, তুমি তোমাৰ ভুলটো বুজি পাইছা, সেইটোৱে বহুত। হ'ব দিয়া, এতিয়া মোৰ কথা শুনা, তুমিতো তোমাৰ বৌক বিয়াততো তুমি নগ'লা, দেখা নাই, লগ পোৱা নাই, ফটোতহে দেখিছা, যোৱা তোমাৰ বৌক লগ কৰি আহা,
তাই ৰুমত আছে, এবাৰ চাই আহা, মাত দি আহা, নহ'লে তোমাক বেয়া পাব নহয়। বিয়াটো দেখা নাই দিলে আৰু আহি কিনে তুমি যদি মাত নিদিয়া তাই বেয়া ভাবিব ন। যোৱা, মাত দিবা, যোৱা। মই কি বুলি মাত দিম মা? আহ, কি কোৱা যে তুমি? কি বুলি মাত দিবা? নবৌ বুলি মাত দিবা। যোৱা, যোৱাগে, মা যোৱা বুলি কৈছো নহয়। তুমি মানে তুমি আকৌ ইয়াতে কি কৰি আছা এই সময়ত? যোৱা জল্দি যোৱা। তোৰ কিমান কাম থাকে ৰাতিপুৱা, বাপৰে বাপ। ৰাতিপুৱা উঠি বহুত কাম থাকে তোৰ ইয়াৰ। জিম যাব লাগে, দৌৰিব লাগে, এনেকে মানে কি কৰে ন, সেইটোৱে তাৰ চবতছে ডাঙৰ কাম আৰু। জিম যাব লাগে, ঘূৰি ফুৰিব লাগে, বাইক চলাব লাগে, খাব লাগে, ফ্ৰেণ্ডৰ লগত মস্তি, এই কাম। যোৱা আকৌ কি চাই আছ? যোৱা, টোপনি লাগিছে আমাৰ, শুব লাগে, যোৱা। কাম বন নাই, আমাৰ বহুত কাম থাকে, যোৱা। একো নাই তাৰ, অকল খোৱা, ঘূৰি ফুৰা। শুনা, মই ফ্ৰেছ হৈ আহোঁ, কাপোৰ চেঞ্জ কৰোঁ। তুমিও কাপোৰবোৰ সলাই লোৱা, চেঞ্জ কৰি লোৱা। এয়া কি তুমি বহি আছ যে, কাপোৰ সলা নাই যে? যোৱা, তোমাৰ পিন্ধা কাপোৰ চেঞ্জ কৰা। মানে কইনাইতো আজি খৰদীয়া ৰাতিত এনেকৈ বিয়াৰ কাপোৰযোৰে থাকিব লাগে বুলি কয়। ইয়াৰ কাৰণে মই কাপোৰযোৰ নাই সলোৱা, আপোনাৰ কাৰণে ৰৈ আছো। শুনা, তুমি শুনা, মই আজি তোমাক এটা কথা ক্লিয়াৰ কৰি দিওঁ। কথা? কি কথা? শুনা, মোৰ অলপ হেল্থ ইছ্যু আছে, ফিজিকেলি প্ৰব্লেম আছে। ইয়াৰ কাৰণে মই তোমাক ফিজিকেলি সুখ দিব নোৱাৰোঁ। মানে তোমাক ATM কাৰ্ড, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, টকা, সোণা গহনা, খোৱা লোৱা, শ্বপিং, কাপোৰ, ড্ৰেছ, যি লাগে তুমি ল'ব পাৰা। মোৰ একো আপত্তি নাই, তুমি যেনেকৈ থকা, তোমাৰ ইচ্ছামতে থাকিবা। যিমান পইচা তোমাক খৰচ কৰিব মন আছে সিমানেই কৰিবা, তোমাৰ ইচ্ছা। কিন্তু মই তোমাক দেহাৰ সুখ, ফিজিকেলি সুখ দিব নোৱাৰোঁ। তেনেহ'লে তুমি মোক বিয়া কৰি কিয় লৈ আনিছা? উপায় নাই, মাৰ কাৰণে লৈ আনিছোঁ। মায়ে এনি টাইম বোৱাৰী লাগে, আকৌ তোমাৰ নিচিনা ধুনীয়া বোৱাৰী লাগে। যি টি বোৱাৰী নালাগে, দেখিবলৈ ধুনীয়া বোৱাৰী লাগে। ইয়াৰ কাৰণে মাৰ কাৰণে লৈ আনিছোঁ, মাৰ পচন্দ হয় তুমি দেখিবলৈ ধুনীয়া, মাক ধুনীয়া বোৱাৰী লাগে এইখন ঘৰত, সেইকাৰণে তোমাক লৈ আনিলোঁ। আজিয়ে তোমাক মই ক্লিয়াৰ কৰি দিলোঁ, আৰু এইটো কথা তুমি আৰু কেতিয়াও ৰিপিট নকৰিবা। শুই থাকা তুমিও, ৰাতি হৈছে, লাইটটো নুমাই দিবা। ৰাতিপুৱাই উঠিব লাগে, জল্দি শুই যোৱা। চাহ বেছি মিঠা হৈছে। বেছিকৈ মিঠা হৈছে নেকি? ঠিক আছে, মই আজিৰ পৰা অলপ কম কৰি দিম চেনি। আপুনি শুনকচোন, মই এটা কথা ভাবি আছিলোঁ। কি কথা কোৱা? মানে আপুনি যে কৈছিলে আপোনাৰ হেল্থ প্ৰব্লেমৰ কাৰণে আপুনি ফিজিকেলি মানে নোৱাৰে, এইটো আমি নতুন মানে ভাল এজন ডক্তৰক কনচাল্ট কৰি আপোনাক দেখাব নোৱাৰে নেকি, চাব নোৱাৰে নেকি? কথাবোৰ এবাৰ ক'লে বুজি নোপোৱা নেকি? তোমাক কৈছোৱে মই, এইটো কথা বাৰে বাৰে মোৰ আগত ৰিপিট কৰি নাথাকিবা বুলি। মই বুজি পাওঁ, কিন্তু শুনকচোন, মানে মই অকল শ্বপিং কৰি, বজাৰ কৰি, টকা পইচা, সোণ গহনা এইটো থাকিব নোৱাৰোঁ ন। আমি বিয়া হোৱা মহিলা, আমিওতো কিবা, আমাৰ দেহাও কিবা বিচাৰে ন। কিয় তোমাক এইবোৰ কথাটো বিয়াৰ ৰাতি দিনাই চব ক্লিয়াৰ কৰি দিয়া হৈছে? কিন্তু ময়োতো আপোনাৰ মৰম বিচাৰোঁ ন। মৰম এয়া মৰম নহয় নেকি? ক্ৰেডিট কাৰ্ড দিছোঁ, ডেবিট কাৰ্ড দিছোঁ, যিমান যি লাগে সোণা গহনা, পইচা টকা নিজৰ ইচ্ছামতে খৰচা কৰিব দিছোঁ, এয়া মৰম নহয় নেকি? দেহাৰ মৰম পালেহে মৰম হয় নেকি? শুনা, ভালদৰে মোৰ কথা শুনি লোৱা। এইটো কথা আৰু কেতিয়াও নক'বা মোৰ আগত, নহ'লে মতকৈ বেয়া আৰু একো নহ'ব। তোক মই তোৰ ঘৰত থৈ আহিম, খেদি দিম মই মোৰ ঘৰৰ পৰা, বুজি পাইছ? আৰু
আৰু কিমান এক্সাৰচাইজ কৰিবা বেছি এক্সাৰচাইজ কৰিলে আকৌ ভাগৰি যাবা তোমাৰ ভাগৰ লাগিছে নহয় নিম্বু পানী লৈ আনিছো লোৱা খোৱা তুমি ইয়াতে কি কৰি আছা যোৱা ইয়াৰ পৰা আৰে বাবা মই ঘৰ এতিয়া মোৰ য'ত যাব মন আছে তাতে যাম লোৱা তোমাৰ কাৰণে ইমান মৰমেৰে আনিছো মই নিম্বু পানী লোৱা না প্লিজ তোমাৰ কাৰণে স্পেচিয়েলি আনিছো বোৱাৰী মই অলপ দোকানৰ পৰা আহোঁ অঁ ঠিক আছে মা হেৰি নহয় বোৱাৰী দীপৰ কাৰণে মই একো ব্ৰেকফাষ্ট নাই বনোৱা দীপে যেতিয়া উঠে টোপনিৰ পৰা উঠিলে তুমি ব্ৰেকফাষ্টখিনি বনাই দিবা দীপক হা মই আহি আছোঁ অঁ হ'ব দিয়ক মা মই ব্ৰেকফাষ্ট বনাই দিম বেবী দীপ তুমি চোৱা চোৱা ইয়াত তুমি কি কৰি আছা তুমি এইবোৰ কি কৰি আছা এইবোৰ এতিয়া তুমি মোৰ বৌ হয় যোৱা ইয়াৰ পৰা আৰু কেতিয়াও এইবোৰ কৰিব নাহিবা তুমি আকৌ কান্দিলা কিয় দীপ বেবী মই তোমাক বহুত মিছ কৰোঁ সদায় সদায় মই চৰি মোক মাপ ক্ষমা কৰি দিয়া মই তোমাৰ মৰম বুজি পোৱা নাছিলোঁ কিন্তু বিয়াৰ পাছতে মই তোমাৰ মৰমটো বুজি পাইছোঁ তুমি নহ'লে মই জীয়াই থাকিব নোৱাৰোঁ মই তোমাক বহুত ভাল পাওঁ মই তোমাক বহুত ভাল পাওঁ দীপ এইবোৰ কৈ এতিয়া কি লাভ হ'ব আৰু দীপ তুমি বুজি নোপোৱা এইটো কথা মইহে জানো মইহে কিমান কষ্ট কৰি জীয়াই আছোঁ লাভ ইউ বেবী বেবী দীপ তুমি মোক বিশ্বাস কৰা বিয়াৰ ৰাতিৰ পৰাই মই তোমাৰ দাদাক মোৰ ওচৰলৈ আহিব দিয়া নাই তোমাৰ দাদা আৰু মোৰ একো সম্পৰ্ক হোৱা নাই পতি পত্নী যি সম্পৰ্ক সম্বন্ধ মৰম এইবোৰ আমাৰ মাজত একো নাই মই তোমাৰ দাদাক ওচৰলৈ আহিবলৈ নিদিওঁ মই তোমাকেই ভাল পাওঁ মই তোমাকে ওচৰলৈ আহিব দিম মই তোমাৰ দাদাক ভাল নাপাওঁ মোৰ একো ফিলিংছ নাই তোমাৰ দাদালৈ তোমালৈ মই তোমাকহে মনত পৰি থাকে ইয়াৰ কাৰণে মই তোমাৰ দাদাক অনুৰাগক মই এটা আঙুলিও লাৰিব নিদিওঁ তাৰ ওচৰত নেযায় মই তাক ভাল নাপাওঁ মই তোমাকে ভাল পাওঁ বেবী লাভ ইউ বেবী মই তুমি নহ'লে জীয়াই থাকিব নোৱাৰোঁ বেবী দীপ এইবোৰ তুমি কি কৈ আছা সঁচা তোমাৰ কচম তোমাৰ যদি বিলিভ নাই তুমি তোমাৰ দাদাক সুধিব পাৰা যদি আমাৰ মাজত পতি পত্নীৰ কিবা সম্পৰ্ক হৈছে ফিজিকেলি মৰম একো নাই হোৱা আৰু কেতিয়াও নাহে মই কেতিয়াও অনুৰাগক মোৰ ওচৰত আহিবলৈও নিদিওঁ মই অকল তোমাকে ভাল পাওঁ বেবী জান লাভ ইউ জান তুমি আজিহে কিয় কৈছা এইটো কথা মই ক'ব বিচাৰিছিলোঁ কিন্তু তুমি মোৰ ওচৰত গ'লে পলোৱা কিন্তু আজি মই সাহস কৰি কিনে আহিলোঁ তোমাৰ ৰুমলৈ জান লাভ ইউ লাভ ইউ টু বেবী তুমি দীপৰ ৰুমত কিয় গৈছিলা মা আপুনি কৈছিলে নহয় দীপৰ কাৰণে ব্ৰেকফাষ্ট বনাই দিবা বুলি ইয়াৰ কাৰণে মই ৰুমত দি আহিলোঁ অঁ মই কৈছিলোঁ দীপক ব্ৰেকফাষ্ট বনাই দিবলৈ মই কৈছিলোঁ দীপে যেতিয়া উঠি কেনে আহে তেতিয়া তুমি দীপৰ কাৰণে ব্ৰেকফাষ্ট বনাই দিবা বুলি মই এইটো কোৱা নাই নহয় তুমি দীপৰ ৰুমত গৈ কেনে তাৰ ৰুমত গৈ কেনে তুমি ব্ৰেকফাষ্টখিনি দি আহিবা যি কওঁ সেইটোৱে কৰিবা তাৰে বিপৰীত কৰিব চেষ্টা নকৰিবা মই আছোঁ এতিয়া এইখন ঘৰত ময়ে মালিক হয় মই যি কওঁ সেইটোৱে কৰিবা এইখন ঘৰৰ ডাঙৰ এতিয়াও ময়ে হয় মোৰ কথামতে চলিব লাগিব জান ইমান দেৰি কৰিলানে তুমি তেতিয়াৰ পৰা ৰৈ আছো মই টোপনি লাগি গ'ল মোৰ জানা তোমাৰ টোপনি মই এতিয়াই ঠিক কৰি আছোঁ বেবী কি কৰা বহুত হ'ল তোমাৰ এবাৰ মই দি আছো তোমাক ৰ
এতিয়া কোৱা এতিয়া ক'ত পলাবা অভদ্ৰ তহঁতে হাৰামীহঁত দেউৰ আৰু বৌয়েকৰ সম্বন্ধত দাগ লগাই দিলা তহঁতে নীলাজীহঁত অসভ্য অভদ্ৰ দুজন মা আপুনি নীলাজী লাজ চৰম নাই তোমাক কি বুলি ভাবিছিলো তুমি কি ওলালা নীলাজী লাজ চৰম নাই তোমাৰ ব'লা মোৰ লগত ব'লা ইয়াৰ পৰা মা মানে আপোন ব'লা ইয়াৰ পৰা কি কৰি আছিলা দীপৰ ৰুমত এই ৰাতি কি কৰি আছিলা দীপৰ ৰুমত মা আপুনি যি ভাবিছে তেনেকুৱা একো নহয় মানে আমি চুপ মোক একো নেজানা বুলি ভাবি আছো মা আপুনি ভুল ভাবিছে মা মনে মনে থকা এনেকৈ মিছা কথা ক'ব নাহিবা মোৰ আগত ইয়াৰ ৰাতি দীপৰ ৰুমত কিয় গৈছিলা চব জানো মই কেতিয়াৰ পৰা চলি আছে তহঁতৰ এই ঠাণ্ডাবাজি এই সম্বন্ধবোৰ কেতিয়াৰ পৰা চলি আছে লাজ নাই তহঁতৰ আৰু তোমাৰ লাজ নাই তুমি দেউৰৰ লগত এনেকুৱা বেয়া সম্বন্ধবোৰ ৰাখিছো তোমাৰ লাজ নাই শুনা বোৱাৰী মই তোমাক ভালকৈ কৈছো এইবোৰ এৰি দিয়া দেউৰক নহয় তুমি নিজৰ গিৰিয়েকক ভাল পাব লাগে মৰম কৰিব লাগে এইবোৰ কিয় কৰি আছা সংসাৰ ভাঙিব ঘৰ ভাঙিব আমাৰ মই তোমাক ৱাৰ্ণিং দিছো তুমি দীপৰ পৰা দূৰ হৈ থাকিবা নহ'লে কিন্তু কথা বেয়া হ'ব অনুৰাগ তোমাৰ গিৰিয়েক হয় গিৰিয়েকক ভাল পোৱা গিৰিয়েকক মৰম কৰা দেউৰক নহয় আজি তোমাক লাষ্ট ৱাৰ্ণিং দিছো আজিৰ পৰা যদি তোমাক মই দীপৰ লগত দেখো এনেকুৱা কিবা মোতকৈ বেয়া আৰু একো নহ'ব মই কিন্তু পাহৰি যাম তুমি এইখন ঘৰত ডাঙৰ বোৱাৰী বুলি মই তোমাক লাট মাৰি এইখন ঘৰৰ পৰা দলি মাৰি পেলাই থৈ আহিম তোৰ ঘৰত বুজি পাইছ মৰিনে চালি কুকুনি বুঢ়ী মোৰ ৰাস্তাত আহিব মোৰ ৰাস্তাত নাহাকৈ ভালে ভালে যদি থাকি দে হয় ভালে ভালে জীয়াই থাকিব পালি হয় বুঢ়ী তই কুকুনি শাহু বুঢ়ী তই মোক ঘৰৰ পৰা লাট মাৰি পেলাই দিম লাট মাৰি তোৰ ঘৰত দলি মাৰি থৈ আহিম বুলি কৈছিলি এতিয়া মই তোক লাট মাৰি এই সংসাৰৰ পৰা পৃথিৱীৰ পৰা লাট মাৰি তোক ওপৰত পঠাই দিলোঁ চালি মৰি গলি নে এতিয়া মৰি থাক এই গাৰু আৰু ৰছী লুকাই থৈ দিব লাগিব মোৰ আৰু দীপৰ ৰাস্তাত কোনো আহিব নোৱাৰে এই ৰছী দুজনে আহি নোপোৱাৰ আগতে জলদি জলদি জ্বলাই পেলাব লাগিব জানো মাৰ কি হৈছে যোগালেও খাই নাপায় মৰা মানুহ নিচিনাকে শুই আছে তেতিয়াৰ পৰা মই ইমান